নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আমি যি অসমীয়া সাধাৰণ জ্ঞান আসাম স্পেচিফিক জিকে অৰ্থাৎ সাধাৰণ জ্ঞানৰ কুৱেশ্যনখিনি ডিছকাছ কৰি আছিলোঁ তাৰে পাৰ্ট 3 আজি এই ভিডিঅ'টোৰ দ্বাৰা লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো টোটেল 25টা MCQ আছে, শেষত আপোনালোকৰ বাবে এটা হোমৱৰ্কৰ কুৱেশ্যন এৰি থোৱা আছে। ইয়াৰ আগৰ পাৰ্ট দুটা আপোনালোকে চাই ল'ব, ডেছক্ৰিপশ্যনত প্লেলিষ্টৰ লিংকটো দিয়া আছে। তো আপোনালোকৰ বাবে ইম্পৰ্টেণ্ট পইণ্ট সহকাৰে এই প্ৰশ্নবিলাক লৈ আহিছোঁ, গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে যদি গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট এক্সামটোৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে, 31 মে তাৰিখে এক্সাম ডেট ঘোষণা কৰিছে। ইয়াৰ বাবে PYQ এখন বুকলেট বনোৱা হৈছে, য'ত আপোনালোকে এইকেইটা টপিকৰ লগতে পলিটি, কম্পিউটাৰ চায়েন্স লগতে 5টা মক পেপাৰ পাই যাব। এই বুকলেটখনত আপোনালোকে ল'ব পাৰে মাত্ৰ 109 টকা দি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি। তো জুডিচিয়েল এছিষ্টেণ্ট এক্সামৰ যিকেইটা এক্সাম হৈ গৈছে তাৰে গোটেইখিনি চলুশ্যন আপোনালোকে এই বুকলেটখনত পাব এছামিজ ছেকশ্যনৰ সৈতে। তো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে আসাম শ্বেয়াৰ্ছ ইটছ বৰ্ডাৰ্ছ উইথ হাউ মেনি কাউণ্ট্ৰিজ, অৰ্থাৎ অসমৰ সীমা কেইখন দেশৰ সৈতে সংলগ্ন হৈ আছে। তো ইণ্টাৰনেশ্যনেল বাউণ্ডাৰীজৰ কথা কৈছে। লাষ্ট ভিডিঅ'টোত আমি অসমে কেইখন ৰাজ্যৰ সৈতে, ভাৰতৰ কেইখন ৰাজ্যৰ সৈতে সীমা ভাগ কৰে আমি পঢ়িছিলোঁ, 7খন ৰাজ্যৰ সৈতে। তো ইয়াতে সুধিছে কেইখন দেশৰ সৈতে সীমা সংলগ্ন হৈ আছে অসমৰ। অসমৰ 2খন দেশৰ সৈতে সীমা ভাগ কৰে অসমে। সেই 2খন হৈছে ভূটান উত্তৰৰ দিশে ভূটানৰ লগত সংলগ্ন হৈ আছে, আৰু বাংলাদেশ। ভূটান আৰু বাংলাদেশ এই 2খন দেশৰ সৈতে সীমা ভাগ কৰে। বাংলাদেশখন হৈছে চাউথত থকা দেশ। নেক্সট কুৱেশ্যনটো হৈছে এৰিয়া ৱাইজ আসাম ষ্টেণ্ডছ উইথ হুইচ পজিশ্যন এমং দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেট। তো মাটিকালিৰ হিচাপত উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কিমান? তো উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান হৈছে দ্বিতীয়। প্ৰথম স্থানত কোনখন আছে? প্ৰথম স্থানত আছে অৰুণাচল প্ৰদেশ। তো অসমৰ টোটেল মাটিকালি কিমান আছিলে আমি পঢ়িছিলোঁ ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ, যিটোৱে ভাৰতৰ মুঠ মাটিকালিৰ 2.39% কভাৰ কৰে। নেক্সট কুৱেশ্যনটো হৈছে টোটেল নাম্বাৰ অফ ডিষ্ট্ৰিক্ট ইন আসাম ইজ। অসমত বৰ্তমান মুঠ জিলাৰ সংখ্যা বৰ্তমান আছে 35খন জিলা। আটাইতকৈ নিউৱেষ্ট যিখন জিলা হৈছে এইখন হৈছে 2022 চনত এড কৰা তামুলপুৰ জিলাখন। বাক্সা জিলাৰ পৰা এইখন ভাগ কৰা হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে বৰাক উপত্যকাত কেইখন জিলা আছে? তো হাউ মেনি ডিষ্ট্ৰিক্ট আৰ দেয়াৰ ইন বৰাক ভেলী? বৰাক উপত্যকাত টোটেল 3খন জিলা আছে। সেই 3খন হৈছে কাছাৰ, বৰ্তমান কৰিমগঞ্জ, বৰ্তমান শ্ৰীভূমি বুলি কোৱা হয় কৰিমগঞ্জ জিলাখনক, আৰু এখন হৈছে হাইলাকান্দি। তো কাছাৰৰ হেডকোৱাৰ্টাৰটো ক'ত আছে? শিলচৰত আছে কাছাৰৰ হেডকোৱাৰ্টাৰটো। শ্ৰীভূমিৰ হেডকোৱাৰ্টাৰটো কৰিমগঞ্জত আছে, আৰু হাইলাকান্দিৰ হেডকোৱাৰ্টাৰটো হাইলাকান্দিতে অৱস্থিত। নেক্সট কুৱেশ্যন আছে ফিজিঅ'গ্ৰাফি অফ আসাম কেন বি ডিভাইডেড ইনটু হাউ মেনি টাইপছ? তো অসমৰ ভূ প্ৰকৃতি কেইটা ভাগত বিভক্ত কৰিব পাৰি? তো অসমৰ ভূ প্ৰকৃতি টোটেল 3টা ভাগত ভগাব পাৰি। অপশ্যন বি টো ইয়াৰে শুদ্ধ হ'ব। আৰু সেই 3টা ভাগ হৈছে ব্ৰহ্মপুত্ৰ ভেলী, ছেকেণ্ডটো হৈছে বৰাক ভেলী, আৰু তৃতীয়টো হৈছে হিল ৰিজন, য'ত কাৰ্বি আংলং আৰু ডিমা হাছাও সোমাই আছে। নেক্সট কুৱেশ্যনটো হৈছে আসাম ইজ ডিভাইডেড ইনটু হাউ মেনি এগ্ৰ' ক্লাইমেটিক জ'নছ? অসমক কেইটা কৃষি জলবায়ু মণ্ডলত ভাগ কৰা হৈছে? তো অসমক টোটেল 6টা কৃষি জলবায়ু মণ্ডলত ভাগ কৰা হৈছে। প্ৰথমটো হৈছে নিম্ন ব্ৰহ্মপুত্ৰ উপত্যকা মণ্ডল, দ্বিতীয়টো হৈছে মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা মণ্ডল, তৃতীয়টো হৈছে উচ্চ ব্ৰহ্মপুত্ৰ উপত্যকা মণ্ডল, চতুৰ্থটো হৈছে নৰ্থ বেংক প্লেইন জ'ন, তাৰপাছত পঞ্চমটো হৈছে বৰাক উপত্যকা মণ্ডল, আৰু লাষ্টটো হৈছে হিল জ'নছ। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সৰ্ববৃহৎ জিলা কোনখন? হুইচ ইজ দ্য লাৰ্জেষ্ট ডিষ্ট্ৰিক্ট ইন আসাম? অসমৰ সৰ্ববৃহৎ জিলাখন হৈছে কাৰ্বি আংলং জিলাখন। অপশ্যন বি টো ইয়াৰে শুদ্ধ হৈ যাব। তো কাৰ্বি আংলঙৰ হেডকোৱাৰ্টাৰটো মনত ৰাখিব ডিফু। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য স্মলেষ্ট ডিষ্ট্ৰিক্ট ইন আসাম? অসমৰ আটাইতকৈ সৰু জিলাখন কোনখন? তো
সাউথ চালমাৰা মানগাছাৰ হৈ যাব আটাইতকৈ সৰু জিলা। ইয়াৰে হেডকোৱাৰ্টাৰটো ক'ত আছে? হাটচিঙিমাৰীত আছে ইয়াৰে হেডকোৱাৰ্টাৰটো। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য লেন্থ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন আছাম? অসমৰ ব্ৰহ্মপুত্ৰ নদীখনৰ দৈৰ্ঘ্য কিমান? তো অসমত সুধিছে, অসমত ব্ৰহ্মপুত্ৰ নদীখনৰ দৈৰ্ঘ্যটো হৈছে অপশ্যন বি 720 কিলোমিটাৰ, 720 কিলোমিটাৰ অসমত বৈ গৈছে ব্ৰহ্মপুত্ৰ নদীখন। আৰু মুঠ লেন্থ যদি সোধে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ মুঠ টোটেল উৎপত্তিৰ পৰা শেষলৈকে মুঠ লেন্থ হৈছে 2900 কিলোমিটাৰ। তিব্বতৰ ইয়াৰলুং চাংপোৰ পৰা উৎপত্তি হৈছে আৰু পাৰ হৈ বাংলাদেশলৈ যমুনা হিচাপে বৈ যায়। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন? তো লাৰ্জেষ্ট নৰ্থ বেংক ট্ৰিবিউটাৰী সুধিছে ব্ৰহ্মপুত্ৰ ৰিভাৰৰ। তো সোৱণশিৰি হৈছে উত্তৰ পাৰৰ আটাইতকৈ ডাঙৰ উপনৈ। তো নেক্সট কুৱেশ্যনটো সুধিছে হুইচ ইজ দ্য লাৰ্জেষ্ট সাউথ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন আছাম? তো সাউথ বেংক ট্ৰিবিউটাৰী দক্ষিণ পাৰৰ। তো উত্তৰ পাৰতো পঢ়িলে দক্ষিণ পাৰতো আপোনালোকে কমেণ্টত জনাব। নেক্সট কুৱেশ্যনটো হৈছে আছাম ফলছ ইন হুইচ ক্লাইমেটিক ৰিজন? তো অসম কোনটো জলবায়ু অঞ্চলৰ অন্তৰ্গত হয়? তো নিশ্চয় অপশ্যন বিটোৰে শুদ্ধ হ'ব, মনচুন ক্লাইমেট। অসম হৈছে মৌচুমী জলবায়ুৰ অন্তৰ্গত। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ইজ দ্য হাইয়েষ্ট মাউণ্টেইন ৰেঞ্জ ইন আছাম? অসমৰ সৰ্বোচ্চ পৰ্বতমালা কোনখন? তো অসমৰ সৰ্বোচ্চ পৰ্বতমালা সেইখন হৈছে বৰাইল ৰেঞ্জ। অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব। তো কেতিয়াবা এক্সামত সোধে যে বৰাইল ৰেঞ্জে কোন দুখন পাহাৰক বা কোন দুখন পৰ্বতমালাক পৃথক কৰে? তো বৰাইল ৰেঞ্জে নাগা আৰু খাচী জয়ন্তীয়া হিলছক পৃথক কৰে। আৰু এইখিনিতে আপোনালোক সকলোকে এটা অনুৰোধ জনাওঁ যে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চাই আহিছে চ' আগন্তুক এনেধৰণৰ কণ্টেণ্ট পাই থাকিব বাবে প্লিজ আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব। লগতে লাইক কৰাৰ পিছত আপোনালোকে এটা হাইপ বটন দেখা পাব এই কমেণ্ট ছেকশ্যনৰ ওপৰত। তো এই হাইপ বটনটো ক্লিক কৰিব। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ডিভাইডছ ব্ৰহ্মপুত্ৰ বেচিন উইথ দ্য বৰাক বেচিন? তো ইয়াতে সুধিছে ব্ৰহ্মপুত্ৰ অৱবাহিকাক বৰাক অৱবাহিকাৰ পৰা কোনে পৃথক কৰে? কোনটো পাহাৰে পৃথক কৰে? তো ব্ৰহ্মপুত্ৰ আৰু বৰাক অৱবাহিকাক পৃথক কৰে নৰ্থ কাছাৰ হিলে, উত্তৰ কাছাৰ পাহাৰে। নেক্সট কুৱেশ্যনটো হৈছে অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ শেষৰ উপনৈখন কোনখন? তো হুইচ ইজ দ্য লাষ্ট নৰ্থ বেংক ট্ৰিবিউটাৰী অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন আছাম? অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰৰ শেষৰ উপনৈখন হৈছে সংকোচ নদী। অপশ্যন বিটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেভ মেজৰ লাইমষ্টোন ৰিজাৰ্ভ? তো এই তলৰ কোন দুখন জিলাৰ প্ৰধানকৈ চূণশিলৰ ভাণ্ডাৰ আছে? তো অপশ্যন বিটো ইয়াৰে শুদ্ধ হৈ যাব, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত চূণশিলৰ ভাণ্ডাৰ আছে। নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট এছামিজ মেগাজিন অৰুণোদয় ৱাজ পাব্লিছড ইন দ্য ইয়াৰ? তো প্ৰথম অসমীয়া আলোচনী এইখন সকলোৱে জানো অৰুণোদয় কোন চনত প্ৰকাশ পাইছিলে সুধিছে। তো অৰুণোদয় আলোচনীখন প্ৰকাশ পাইছিলে 1846 চনত। অপশ্যন ডিটো ইয়াৰে কাৰেক্ট হৈ যাব। আৰু অৰুণোদয় কাকতখনৰ প্ৰথম সম্পাদক কোন আছিলে? নাথান ব্ৰাউন। তো ইয়াতে এই কুৱেশ্যনটোৱে আছে হু ৱাজ দ্য এডিটৰ অফ অৰুণোদয়? অৰুণোদয়ৰ সম্পাদক আছিলে নাথান ব্ৰাউন। অপশ্যন এটো ইয়াৰে কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া বাতৰি কাকত বা আলোচনী অৰুণোদয় কোন ঠাইৰ পৰা প্ৰকাশ পাইছিলে? তো অৰুণোদয় আলোচনীখন প্ৰকাশ পাইছিলে শিৱসাগৰৰ পৰা। অপশ্যন বিটো ইয়াৰে কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য পাব্লিশ্বাৰ অফ অৰুণোদয়? অৰুণোদয় কাকতখনৰ প্ৰকাশক কোন আছিলে? তো প্ৰকাশক আছিলে অলিভাৰ থমাছ কাৰ্টাৰ। অপশ্যন চি ইয়াৰে শুদ্ধ হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে 1889 চনত কলকাতাৰ পৰা প্ৰকাশ পোৱা প্ৰথম অসমীয়া আলোচনীখন কি আছিলে? তো কলকাতাৰ পৰা প্ৰকাশ পোৱা 1898 চনত যিখন প্ৰকাশ পাইছিলে সেইখন আলোচনীখন আছিলে জোনাকী। অপশ্যন বিটো ইয়াৰে কাৰেক্ট হৈ যাব।
নেক্সট কুৱেশ্যনটো হৈছে জোনাকীৰ প্ৰতিষ্ঠাপক সম্পাদক আৰু প্ৰকাশক কোন আছিলে তো জোনাকী কাকতখনৰ ফাউণ্ডাৰ এডিটৰ পাব্লিশ্বাৰ তেওঁ আছিলে চন্দ্ৰকুমাৰ আগৰৱালা অপশ্যন এ টো ইয়াৰে কাৰেক্ট হ'ব তো চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক এই তিনিওজনকে একেলগে অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি বুলি কোৱা হয় এইটোও মনত ৰাখিব এক্সামত সুধিব পাৰে যে অসমীয়া সাহিত্যৰ ত্ৰিমূৰ্তি বুলি কাক কোৱা হয় চন্দ্ৰকুমাৰ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিজনক একেলগে নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাউণ্ডাৰ এডিটৰ পাব্লিশ্বাৰ অফ দ্য নিউজ পেপাৰ আছাম বিলাসিনী তো অসম বিলাসিনী কাকতখন প্ৰকাশ পাইছিলে 1871 চনত 1871ত তো ইয়াৰে প্ৰতিষ্ঠাপক সম্পাদক আৰু প্ৰকাশক গৰাকী আছিলে দত্তদেৱ গোস্বামী অপশ্যন ডি টো ইয়াৰে কাৰেক্ট হৈ যাব নেক্সট কুৱেশ্যনটো হৈছে দ্য ফাৰ্ষ্ট এছামিজ ডেইলি নিউজ পেপাৰ দৈনিক বাতৰি তো প্ৰথম অসমীয়া দৈনিক বাতৰিখন হৈছে দৈনিক বাতৰি অপশ্যন বি ইয়াৰে শুদ্ধ হ'ব কোন চনত প্ৰকাশ পাইছিলে দৈনিক বাতৰিখন 1935 অৰ্থাৎ 1935 চনত যোৰহাটৰ পৰা প্ৰকাশ হৈছিলে এই দৈনিক বাতৰি কাকতখন নেক্সট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য এডিটৰ অফ দ্য ফাৰ্ষ্ট এছামিজ ডেইলি নিউজ পেপাৰ দৈনিক বাতৰি তো দৈনিক বাতৰি কাকতখনৰ সম্পাদক কোন আছিলে নীলমণি ফুকন হৈ যাব ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন বি নেক্সট কুৱেশ্যনটো হৈছে 1981 চনত প্ৰকাশিত বিখ্যাত অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সম্পাদক কোন আছিলে তো প্ৰান্তিক নামৰ আলোচনীখনৰ প্ৰতিষ্ঠাপক আৰু মুখ্য সম্পাদক কোন আছিলে ভৱেন্দ্ৰনাথ শইকীয়া তো অপশ্যন চি টো হৈ যাব শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো হৈছে অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰি কাকত কোনখন তো হাইয়েষ্ট চাৰ্কুলেটেড দৈনিক ডেইলি নিউজ পেপাৰ সেইখন হৈছে অসমীয়া প্ৰতিদিন অপশ্যন বি টো ইয়াৰে শুদ্ধ হ'ব নেক্সট কুৱেশ্যনটো হৈছে দ্য আছাম ট্ৰিবিউন ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন হুইচ ইয়াৰ তো আছাম ট্ৰিবিউন নামৰ বাতৰি কাকতখন কোন চনত প্ৰথমবাৰ প্ৰকাশ পাইছিলে তো এইখন প্ৰকাশ পাইছিলে 1939ত 1939 চনত আৰু এইখন প্ৰকাশ কৰিছিলে কোনে প্ৰতিষ্ঠা কোনে কৰিছিলে ৰাধা গোবিন্দ বৰুৱাই এইখন আছাম ট্ৰিবিউনখন প্ৰতিষ্ঠা কৰিছিলে তো নেক্সট কুৱেশ্যনটো হৈছে হু ট্ৰান্সলেটেড ৰবীন্দ্ৰনাথ টেগৰ্ছ গীতাঞ্জলি ইনটু বড়ো লেংগুৱেজ তো ৰবীন্দ্ৰনাথ ঠাকুৰে গীতাঞ্জলিখনৰ বাবে নোবেল প্ৰাইজ লাভ কৰিছিলে এইটো সকলোৱে নিশ্চয় জানে কোন ইয়াৰত লাভ কৰিছিলে আপোনালোকে কমেণ্ট কৰি জনাবচোন তো ৰবীন্দ্ৰনাথ ঠাকুৰৰ এই গীতাঞ্জলিখন বড়ো ভাষালৈ কোনে অনুবাদ কৰিছিলে তো বড়ো ভাষালৈ অনুবাদ কৰিছিলে শোভা ব্ৰহ্মই অপশ্যন বি ইজ কাৰেক্ট তো এইটো হৈছে আপোনালোকৰ বাবে হোমৱৰ্কৰ কুৱেশ্যনটো আজিৰ হু ইজ ৰিগাৰ্ডেড এজ দ্য ফাদাৰ অফ বড়ো কমিউনিটি বড়ো সম্প্ৰদায়ৰ পিতৃ বড়োফা বুলি কাক জনা যায় বড়োফা বুলি কাক কোৱা হয় এই চাৰিজনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব ইয়াৰে পিডিএফটো আপোনালোকে আমাৰ এই PYQ বুকলেটখনত পাব য'ত জুডিচিয়েল এছিষ্টেণ্ট এক্সামৰ যিমানকেইটা এক্সাম হৈছে 2015 চনৰ পৰা 25 চনলৈকে তো ইয়াৰে GS সেকশ্যন GK সেকশ্যন লগতে ৰিজনিং আৰু এছামিজ সেকশ্যন লগতে ইংলিছটো ফুল সলিউশ্যন আপোনালোকে এই বুকলেটখনত পাব লগতে ইয়াৰে কণ্টেণ্টখিনি আপোনালোকে চাই ল'ব গুৱাহাটী হাইকোৰ্টৰ বিভিন্ন এক্সামৰ কুৱেশ্যনখিনি আপোনালোকে ইয়াতে পাব PYQ সো ভিডিওটো চাই কেনে পালে আপোনালোকে কমেন্ট সেকশ্যনত জনাবলৈ নাপাহৰিব লগতে কাৰ এক্সাম নেক্সট দিন কেইটা আছে আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব ভিডিওটো চাই যদি ভাল পায় লাইক এটা কৰি দিব আৰু লাইক কৰাৰ পিছত এটা হাইপ বটন আপোনালোকে দেখা পায় সেই হাইপ বটনটো প্লিজ ক্লিক কৰি দিব আগন্তুক এনেধৰণৰ পাই থাকিবৰ বাবে কণ্টেণ্টবিলাক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নেক্সট এক্সামবিলাকৰ চিটবিলাকৰ ৰিভিউ পাবলৈ